হয়, ভোট দিলোঁ। মই মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। মোৰ চেণ্টাৰটোত 88 এই নাম্বাৰটোত যান্ত্ৰিক বিজুতি হৈছিল আৰু 45 মিনিট সময় আমাৰ পলম হ'ল। 45 মিনিট পলম কৰি আৰম্ভ কৰিলোঁ। কিন্তু মই ভিতৰত গৈহে বৰ আচৰিত এটা দেখিলোঁ। শাসকীয় পক্ষই কংগ্ৰেছীক মিয়া বুলি কয়, কিন্তু আজি মই ভিতৰত গৈ দেখিলোঁ আমাৰ 6গৰাকী প্ৰাৰ্থী আছে, 1, 2, 3, 4, 5, 6 নিৰ্দলীয়, আৰু এই নিৰ্দলীয় প্ৰাৰ্থীসকলৰ হৈ শাসকীয় পক্ষৰ কৰ্মীসকলে ইয়াত পলিং এজেণ্ট হৈছে। এইটো বৰ আচৰিত কথা। যিসকলে আমাক মিয়া বুলি কৈছিল, আজি তেওঁলোকে মিয়াৰ চৰণত ধৰি এই নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে উপায় চিন্তিছে। গতিকে ইয়াত মই সেইকাৰণে কৈ থাকোঁ যে মাৰ্গদৰ্শকসকল ক'ত গ'ল? মাৰ্গদৰ্শকসকল আজি ক'ত গ'ল যে তেওঁলোকে নিৰ্বাচনৰ সময়ত যিবিলাক তেওঁলোকে কথা কৈছিল, সেই কথাবিলাক আজি ক'ত ৰ'ল? নীতি নিয়ম বিসৰ্জন দি কেৱল শাসন অনাৰ কাৰণে তেওঁলোকে এনেকুৱা চৰপন্থা ল'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। এজনে মেম্বাৰ খেলিছিল, কোনোবাই দায়িত্বত আছে শাসকীয় পক্ষৰ, তেওঁলোকে নিৰ্দলীয় হৈ আছে। তাৰমানে ইয়াতো তেওঁলোকে এক ষড়যন্ত্ৰ কৰিছে নিৰ্বাচনত জিকাৰ কাৰণে, যাতে পলিং এজেণ্ট, কাউণ্টিং এজেণ্ট, এই সকলোবিলাক বা ষ্ট্ৰং ৰুমৰ যিবিলাক সকলোবিলাক যাতে তেওঁলোকৰ কেপচাৰত থাকে। এই কথাটোত আমি অতি আচৰিত হৈছোঁ আৰু হাঁহিও উঠিছে। তেওঁলোক ইমান ভয় খাইছে যে মই সাধাৰণভাৱে নিৰ্বাচন খেলিছোঁ, কিন্তু তেওঁলোকে হাৰিব বুলি ভাবিয়েই এইবিলাক উপায় লোৱাটোত অতি আচৰিত হৈছোঁ। এতিয়া সমষ্টি বিভিন্ন ভোটকেন্দ্ৰত যাব। বিভিন্ন ভোটকেন্দ্ৰততো যাব লাগে, কিন্তু মই ৰাইজলৈ আবেদন জনাইছোঁ, এই বিভিন্ন ভোটকেন্দ্ৰত যিবিলাক পুলিং এজেণ্ট আছে সেইবিলাক কোন চাব দিছোঁ। কাৰণ তেওঁলোকে কিহৰ কাৰণে এনেকুৱা কৰিছে, কিহৰ কাৰণে তেওঁলোকে এনেকুৱা কৰিছে যে নিৰ্দলীয় প্ৰাৰ্থীসকল হৈ বিজেপিৰ কৰ্মকৰ্তাসকলে পলিং এজেণ্ট হৈ ইয়াত আহিছে। আৰু মই আজিতে নিশ্চিতভাৱে ক'ব পাৰোঁ যে ষ্ট্ৰং ৰুমতো তেওঁলোকৰে মানুহ ৰাখিব আৰু কাউণ্টিং এজেণ্টতো নিৰ্দলীয়সকলৰ হৈ তেওঁলোকৰ এজেণ্টে ৰাখিব। গতিকে সকলো প্ৰকাৰে নিৰ্বাচনত জিকাৰ কাৰণে তেওঁলোকে যি প্ৰক্ৰিয়া কৰিছে, এইটো নলবাৰী সমষ্টিৰ বিবেকবান ব্যক্তিসকলে এটা বিচাৰ বিবেচনা কৰি ন্যায়ৰ সপক্ষে ভোট দিয়াৰ বাবে মই আহ্বান জনাইছোঁ। এতিয়া ঠিক হৈছে, সেইটো বাৰু যান্ত্ৰিক বিজুতি, সেইটোত বৰ বিশেষ চেক কৰা হোৱা নাছিল নেকি? হৈছিল, পূৰ্বতেও চেক কৰিছিল আৰু মকপলো হৈছিল। কেতিয়াবা কেতিয়াবা হয়, আৰু মকপল হোৱাৰ পিছত মই যেতিয়া প্ৰথম দিব গৈছোঁ তেতিয়াই ইয়াৰ বিজুতিটো ধৰা পৰিল। কেন্দ্ৰত প্ৰথম ভোটাধিকাৰ আপুনি মই কৰিলোঁ। সেইটোৰ কাৰণে আনন্দ আছে, মোৰ মানুহখিনিৰ প্ৰতিও বিশ্বাস আছে, কিন্তু শাসকীয় পক্ষৰ কৰ্মকৰ্তাসকলৰ কিন্তু সেই বিশ্বাসটো নোহোৱা হৈছে। মোৰ সকলো নিৰ্বাচনী প্ৰচাৰত আপোনালোকেতো সাক্ষী আছে, তেওঁলোকৰ মানুহ দিনে দিনে কমি আহিছিল। এতিয়া সেই ভয়েই তেওঁলোকক গ্ৰাস কৰি আজি অন্তিম মুহূৰ্তত এই পন্থাটো লোৱাটো অতি দুৰ্ভাগ্যজনক কথা। মনোবল হাৰিলে মানুহে কেনেকুৱা কৰে, এইটো এটা সুন্দৰ উদাহৰণ বুলি মই আপোনালোকৰ সন্মুখত ব্যক্ত কৰিছোঁ। যিহেতু নিৰ্বাচনৰ এইকেইটা দিন যথেষ্ট ব্যস্ত আছিল, গতিকে পৰিয়ালকো সময় দিব পৰা নাছিল। এতিয়া নিৰ্বাচন আজি সামৰণি পৰিব, তাৰপিছত কিবা পৰিকল্পনা আছে নেকি, ক'ৰবাত ফুৰিব যোৱা বা কিবা তেনেকৈ? মোৰ ফুৰিব যোৱা পৰিকল্পনা নাই। মোৰ এজনী গাই, দেশী গাইয়ে এসপ্তাহ হ'ল জগা, মই পোৱালীজনীক চাব যাব পৰা নাই। মোৰ ল'ৰা ছোৱালীৰ লগত একেলগে ভাত খাব পৰা নাই। আমি সদায় একেলগে বহি ভাত খাওঁ, সেইটো কৰিব পৰা নাই। কাৰণ মোৰ ছোৱালী দুজনী দুদিন পিছতে আৰু তেওঁলোকৰ পঢ়াৰ ঠাইলৈ গুচি যাব। গতিকে মোৰ বাহিৰত ফুৰিব যাব লগা নাই। নিৰ্বাচন খেলিছোঁ, মোৰ সমষ্টিটোত ইমান কৰ্মী আছে, তেওঁলোকক এৰি মই অকলে ফুৰিব যোৱাটো মই আগতে যোৱা নাছিলোঁ আৰু এতিয়াও নাযাওঁ। মোৰ ফুৰাত উদ্দেশ্য নহয়, মোৰ সহকৰ্মীসকলৰ লগত বিশ্লেষণ কৰিম আৰু মানুহখিনিক অকণমান চিনাক্ত কৰিম। কাৰণ আজি মই ভিতৰত দেখা অৱস্থাতে মোক মৰ্মাহত কৰিছে গণতন্ত্ৰৰ প্ৰতি যি শাসকীয় পক্ষই
যিটো অব্যৱস্থা কৰিছে সেইটোৰ প্ৰতি তীব্ৰ ক্ষোভ। মই সেইকাৰণে পূৰ্বতে এইটো চেণ্টাৰতে ভোট দি এবাৰ কৈছিলোঁ অপাত্ৰৰ হাতত ক্ষমতা দিয়া, দ্বিতীয়বাৰ কৈছিলোঁ ধাৰ কৰি কৰি যদি এটা পৰিয়াল চলিব নোৱাৰি তেনেহ'লে ৰাজ্য এখন কেনেদৰে চলিব। আৰু আজি পুনৰ কৈছোঁ যে যি শাসকীয় পক্ষই চৰকাৰত অহাৰ কাৰণে অন্যায় অনিয়মৰ আশ্ৰয় লয় আৰু 5 বছৰ তেওঁলোকে ৰাইজৰ সপক্ষে নাথাকি কৰোণাৰে ধন চপোৱাৰ সেই প্ৰচেষ্টা লয়, সেইসকল ব্যক্তিক চিনাক্ত কৰি ভোট প্ৰদান কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। নিশ্চিতভাৱে এয়া আছিল নলবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। আৰু কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই এই মুহূৰ্তত যিহেতু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু 88 নং এই ভোট কেন্দ্ৰটো তেখেতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তৰ পৰিৱেশটো দেখুৱাইছোঁ, সহযোগী সঞ্জয়ে দেখুৱাই আছে। এয়া নলবাৰী সদৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা, নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়কো আছিলে তেখেত, এটা সময়ৰ প্ৰাক্তন বিধায়ক। আৰু এই অশোক শৰ্মাই ইতিমধ্যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু এই কেন্দ্ৰটোৰ যিসকল লোক ভোট দিবলৈ আহিছে বা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে, সেই লোকসকলৰ ওচৰ চপাও পৰিলক্ষিত হৈছে। সেই লোকসকলৰ সৈতে কথা বাৰ্তা পতাও দেখিবলৈ পোৱা গৈছিল। আৰু এনেধৰণে এতিয়া যিহেতু ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই ভোটদান প্ৰক্ৰিয়া আজি দিনটো চলিব, কিন্তু এফালে প্ৰতিকূল বতৰ আৰু প্ৰতিকূল বতৰৰ মাজতে এতিয়া এনেধৰণে নলবাৰীৰ বিভিন্ন প্ৰান্তত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে। আৰু ইফালে বতৰ প্ৰতিকূল, গতিকে প্ৰতিকূল বতৰকো নেওচি কিন্তু ভোট দিবলৈ মানুহৰ ভিৰ বঢ়া পৰিলক্ষিত হৈছে।